শৰণম গচ্ছামি। ছেপ্টেম্বৰ মাহৰ বাবে মাহেকীয়া পত্ৰ। আমাৰ পিতৃৱাই টিচাৰ প্ৰেৰক ভাৰতী মাৰ দ্বাৰা কৰোৱা হোৱা এই মাহেকীয়া পত্ৰটো কৰিলে 1 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰ 2024লৈ এই পুৰা মাহটোত আপোনালোক সকলোৱে পৰমজীৰ শক্তিৰ পৰা বহুত লাভ পাব পাৰে। পত্ৰৰ প্ৰথম 8টা বাক্য: পৰমম শৰণম গচ্ছামি, হংসম শৰণম গচ্ছামি, अद्वैतम शरणम गच्छामि, आनंदम शरणम गच्छामि, चरणम शरणम गच्छामि। हे परम जी, मुझ पर कृपा करो। सिर झुकाकर परम जी को नमस्कार करती हूँ। पुरुष हले करता हूँ। 9 নম্বৰ বাক্য: ছেপ্টেম্বৰ মাহৰ এই মাহেকীয়া পত্ৰটোত আপোনাৰ শক্তি দিয়ক। আজিৰ এই পত্ৰটো কৰি এই পুৰা মাহটো বহুত সুখী হৈ থাকো আপোনাক নিবেদন কৰিলোঁ। পৰমজী, এই মাহৰ 2 ছেপ্টেম্বৰ 2024 দিনা PTY শক্তি দিৱস ক্লাছ অৱশ্যই এটেণ্ড কৰিম। PTY শক্তি দিৱস ক্লাছত ভাৰতী মাৰ লগত শক্তিস্থলৰ পৰা সামূহিক পত্ৰ কৰি ইচ্ছাপূৰ্তিৰ শক্তি ল'ম। এই বিশেষ ক্লাছৰ অধিকতম লোকক প্ৰচাৰ কৰিম। ভাৰতী মাৰ দ্বাৰা শক্তিস্থলৰ পৰা শক্তি জল আনি নিয়মিত প্ৰয়োগ কৰিম। ভাৰতী মাৰ PTY শক্তি দিৱসত শক্তিস্থলৰ যাত্ৰা বহুত সুখকাৰী হয়, নিৰ্বিঘ্ন হয় আৰু ময়ো ইয়াৰ পৰা অধিক লাভ পাওঁ পৰমজীক নিবেদন কৰিম। এই বিশেষ দিনটোতেই অৰ্থাৎ 2 ছেপ্টেম্বৰ 2024তে হ'ব লগা PTY অমাৱস্যা ক্লাছৰো লাভ ল'ম। অন্যকো এই বিশেষ সংযোগৰ লাভ লোৱাৰ বাবে ক্লাছ এটেণ্ড কৰিবলৈ প্ৰেৰিত কৰিম। পৰমজীৰ কৃপাত পিতৃসকলৰ আশীৰ্বাদ আৰু অনুকূলতা পৰিয়ালটোত বনাই থাকে। ৰৈ থকা কাম শীঘ্ৰে বনি যায়। পিতৰ তৃপ্ত হৈ বংশজকো আশীৰ্বাদ দিয়ে। এনেকুৱা সামূহিক পত্ৰ ভাৰতী মাৰ লগত শক্তিস্থলৰ পৰা কৰি পিতৃ শান্তিৰ শক্তি ল'ম। এই মাহত আহি থকা গণেশ উৎসৱটো অধিক সুখী হোৱাৰ বাবে 7 ছেপ্টেম্বৰ 2024 পৰা 17 ছেপ্টেম্বৰ 2024লৈ হ'ব লগা সকলো PTY গণেশ উৎসৱ ক্লাছবিলাক পৰমধামলৈ আহি বা অনলাইনৰ মাধ্যমেৰে নিশ্চয় এটেণ্ড কৰিম। এই গণেশ উৎসৱত পৰমজীৰ কৃপাৰে বাপ্পাক অধিকতম প্ৰসন্ন কৰিবলৈ নিজৰ বা নিজৰ পৰিয়ালৰ সদস্যৰ কাৰণে ইচ্ছাপূৰ্তিৰ শক্তি ল'বলৈ যথাসম্ভৱ নিজৰ ঘৰ, মকান, দোকান, অফিচত পৰম উৎসৱ PTY অফলাইন ক্লাছ, অনলাইন আৰু অনলাইন ক্লাছৰ আয়োজন কৰিম। PTY প্ৰচাৰৰ অধিক শক্তি লোৱাৰ বাবে কোনো মিত্ৰ বা অন্য জনা-শুনা জনৰ তাত PTY গণেশ উৎসৱ ক্লাছৰ আয়োজন কৰিম। পৰমজী, যিকোনো প্ৰকাৰৰ পিতৃদোষ, ভাগ্যদোষ, গ্ৰহদোষ, বাস্তুদোষৰ কালসৰ্প দোষ, নজৰটোক কোনোবাই বেয়া কৰা বা কৰোৱা বিৰোধীৰ পৰা বেয়া প্ৰভাৱৰ পৰা নিবাৰণ পাবলৈ আৰু পিতৃৰ অনুকূলতা আৰু আশীৰ্বাদ প্ৰাপ্তি পোৱাৰ বাবে 18 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ থকা PTY পিতৃপক্ষৰ ক্লাছ অৱশ্যই এটেণ্ড কৰিম। ক্লাছত ভাৰতী মাৰ দ্বাৰা বনোৱা হোৱা সুৰক্ষা জল নিয়মিত ৰূপে ঘৰত, দোকানত ছিটাই দিয়াৰ পৰা সকলো প্ৰকাৰৰ দোষ নিবাৰণৰ লাভ ল'ম। পিতৃৰ আশীৰ্বাদ আৰু অনুকূলতা পৰিয়ালটোত বনাই থাকে। ৰৈ থকা কাম সোনকালে বনি যায়। পিতৰসকল তৃপ্ত হৈ বংশজক আশীৰ্বাদ দিয়ে। ইয়াৰ বাবে যথাসম্ভৱ নিজৰ ঘৰত PTY পিতৃ শান্তি ক্লাছৰ আয়োজন কৰিম। পৰমজী, এই আহি থকা মাহটো মোৰ বেপাৰ চাকৰিৰ বাবে খুব সুখদায়ক হৈ থাকে। খুব আমদানি বাঢ়ে, বৰকত বাঢ়ে। পৰিশ্ৰম কৰি অৰ্জন কৰা পইচা অপব্যয়ত, ডাক্তৰী খৰচত নাযায় যেন। মোৰ খেতিত, পশুপালনত PTY কৰি খুব লাভ পাওঁ। যিকোনো কাৰণতে হোৱা টকাৰ ধাৰ সোনকালে সুজাব পাৰোঁ।
ফাঁচি থকা পইচা শীঘ্ৰে ফিৰাই পাওঁ। ইয়াৰ বাবে প্ৰত্যেক ৰবিবাৰে পুৱা 11 বজাত হোৱা PTY লক্ষ্মী সমৃদ্ধি ক্লাছটো অৱশ্যেই এটেণ্ড কৰিম আৰু গুগল মিটত হ'ব লগা PTY লক্ষ্মী সমৃদ্ধি অনুসন্ধান ক্লাছটো এটেণ্ড কৰি মই খুব সুখী ধনী হৈ যাওঁ। মোক এনেকুৱা শক্তি দিয়ক। পৰমজী, বতৰৰ কুপ্ৰভাৱ, আপদ বিপদ, ডেংগু মেলেৰিয়া ডায়েৰিয়া এলাৰ্জি ইনফেকশ্যন তথা অন্য কোনো প্ৰকাৰৰ ৰোগৰ পৰা সুৰক্ষাৰ বাবে 29 ছেপ্টেম্বৰ 2024 অন্তিম ৰবিবাৰে আবেলি 7 বজাত PTY মাহেকীয়া ৰোগ নিবাৰণ ক্লাছ আৰু গুগল মিটত হ'ব লগা PTY ৰোগ নিবাৰণ অনুসন্ধান ক্লাছটো অৱশ্যেই এটেণ্ড কৰিম। পৰমজী, PTY কৰি মই খুব আত্মবিশ্বাসী হওঁ, কনফিডেণ্ট হওঁ। PTY প্ৰচাৰ কৰি মোৰ কমিউনিকেশ্যন স্কিলছ ডেভেলপ হওক। পৰমজী, মোক শব্দ দিয়ক, বাণী দিয়ক, মনোবল দিয়ক, যাৰ দ্বাৰা মই নজনা মানুহকো PTY নিমন্ত্ৰণ পত্ৰৰ দ্বাৰা PTY গুড লাক কাৰ্ডৰ দ্বাৰা অধিক প্ৰচাৰ কৰিব পাৰোঁ আৰু ইয়াৰ ইচ্ছাপূৰ্তিৰ শক্তি ল'ব পাৰোঁ। অধিক লোকক PTY ৱেলফেয়াৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল আৰু PTY NCR ইণ্ডিয়া ফেচবুকত প্ৰতিদিন পুৱা 11 বজাত আৰু আবেলি 7 বজাত হ'ব লগা PTY অনলাইন লাইভ ক্লাছবিলাকৰ সূচনাও দিম আৰু লোকক চেনেলত ছাবস্ক্ৰাইব আৰু ফ'ল' কৰাম। পৰমজী, মোৰ দ্বাৰা শিকোৱা হোৱা লোকবিলাকৰো যাতে খুব কাম বনে, যাৰ দ্বাৰা পৰমজীৰ যশ সন্মান বাঢ়ে আৰু মোৰো মান বাঢ়ে। পৰমজী, মোৰ বিদ্যাৰ্থী জীৱন, মোৰ সন্তানৰ বিদ্যাৰ্থী জীৱন, কেৰিয়াৰ খুব সফল হৈ থাকে, সুখকাৰী হৈ থাকে। এই ছেশ্যনত পৰীক্ষাবিলাকত মই খুব কনফিডেণ্ট হৈ থাকোঁ। টিচাৰ্ছ আৰু মিত্ৰসকলৰ পৰা অধিক সহযোগ পাওঁ। পঢ়াত খুব যত্ন কৰোঁ। এই ছেশ্যনত খুব সুখী আৰু সফল হওঁ। ইয়াৰ বাবে PTY মাসিক সমাচাৰ পত্ৰিকা অনুসাৰে সকলো বিদ্যাৰ্থী ক্লাছ এটেণ্ড কৰি নিজৰ শক্তি ৰিচাৰ্জ কৰি থাকিম। 5 ছেপ্টেম্বৰ 2024 পৰমজী আৰু ভাৰতী মাৰ ধন্যবাদ স্বৰূপ নিজৰ PTY অনুভৱ অডিঅ' ভিডিঅ'ৰ দ্বাৰা শুনাই প্ৰচাৰৰ শক্তি ল'ম। ছেপ্টেম্বৰ মাহত আহি থকা সকলো উৎসৱ, PTY মাসিক শিৱৰাত্ৰি, PTY পূৰ্ণিমা ক্লাছ, PTY একাদশী ক্লাছ আৰু অন্য উৎসৱ ক্লাছত PTY কৰি খুব সুখময় হৈ থাকক আপোনাক নিবেদন কৰিলোঁ। 2024 ছেপ্টেম্বৰ মাহৰ সকলো সুন্দৰ অনুভৱ ধৰোহৰ ডায়েৰীটো লিখিম আৰু PTY অনুভৱ ভিডিঅ' বা অডিঅ' বনাই গ্ৰুপত শ্বেয়াৰ কৰি প্ৰচাৰৰ শক্তি ল'ম। পৰমজী, আপোনাৰ কৃপাত আগষ্টৰ মাহটো বহুত সুখময় হৈ পাৰ হ'ল। ইয়াৰ বাবে ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী, ধন্যবাদ পৰমজী। পৰমজী, নিয়মিত PTY কৰি এই ছেপ্টেম্বৰ মাহটো যোৱা মাহতকৈও বহুত সুখী হৈ থাকোঁ। মোৰ এই ইচ্ছাটো পূৰণ কৰক। 10 নম্বৰ বাক্য, ইচ্ছা পূৰণ হ'লেই পকৰ ৰাশিত বা ভেট ৰাশিত যিটো কাৰেঞ্চিত আপুনি পইচা অৰ্জন কৰি আছে নিজেই নিৰ্ধাৰিত কৰি কওক। পৰমজীক দিম 1 লিটাৰ জল চৰাই দিম, এটা ফুল চৰাই দিম। 11 নম্বৰ বাক্য, ইচ্ছা পূৰণ হ'লেই পকৰ ৰাশিত এই মাহত 11জন নতুন ব্যক্তিক যিকোনো মাধ্যমেৰে PTY শিকাম। পৰমজীক নিবেদন কৰিম যে এই ছেপ্টেম্বৰ মাহটো আপোনাৰ আৰু মোৰ সকলো সুখদ ইচ্ছাবিলাক অতি সোনকালে পূৰ্ণ হওক। চৰণম শৰণম গচ্ছামি।